গুড মৰ্ণিং তোমালোকৰ চাগে গৰম বন্ধ ভালেই গ'ল তোমালোকৰ কম্পিটিশ্যনবিলাকত তোমালোকৰ টেলেণ্ট দেখি বহুত ভাল লাগিছে সকলোৰে বহুত ভাল কৰিছা তোমালোকে তাৰ আৰু জিকাটোৱে ইম্পৰ্টেণ্ট নহয় পাৰ্টিচিপেট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট তো আমি আকৌ ভেকেশ্যনৰ পাছত ঘূৰি আহিম কি হ'লে আমাৰ বুক চলে হয়নে আমি কিতাপ আকৌ পঢ়িব লাগিব So, আজি আমি ক্লাছটোত কি পঢ়িম চেপ্টাৰ নম্বৰ 13 Societal Impact of Information Technology. Information Technology আমাৰ সোসাইটিক কেনেকৈ ইনফ্লুৱেঞ্চ কৰে বা কেনেকৈ প্ৰভাৱ পেলায় সেইটো বিষয়ে আমি পঢ়িম ইনফৰমেশ্যন টেকন'লজি মানে তোমালোকে গম পাইছে আৰু কম্পিউটাৰ হয় নহয় বা ইণ্টাৰনেট মানে এইবিলাক টেকন'লজি বিভিন্ন মেথডছ বা বিভিন্ন অনলাইন ৱেজ এইবিলাকে আমাৰ সোসাইটিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছে তোমালোকৰ এতিয়া অনলাইন এডুকেশ্যন হৈছে হয় নাই বা অনলাইন ক্লাছেছ হৈছে লাৰ্ণিং হৈছে সেইটোৱে তোমালোকৰ ওপৰত কেনেকুৱা ইফেক্ট কৰিছে তোমালোকে শিকিব পাৰিছা নাই তোমালোকক কিমান তাৰ এডভান্টেজেছ কি তাৰ ডিছএডভান্টেজেছ কি গম পাইছানে সেইবিলাকৰ বিষয়ে আমি পঢ়িম চ' লেটছ ষ্টাৰ্ট দ্য চেপ্টাৰ ইয়াত কৈছে Over the years, the use of computers have become widespread in areas such as business, government, defense, and even at home. This means a large amount of vital and sensitive data are increasingly being entrusted to and stored in computers. Data security has thus assumed a great deal of importance in this chapter. We will study great importance. In this chapter, we will discuss the various threats to the integrity, confidentiality, and availability of data and what can be done to combat this. Tamane এই চেপ্টাৰটোত আমি মেইনলি কিহৰ বিষয়ে পঢ়িম জানানে আমাৰ ডাটাবোৰ অভাৰ দ্য নেট বা আমাৰ ষ্ট'ৰেজত কেনেকৈ আমি সিকিউৰ কৰি ৰাখিব পাৰিম উইদাউট ইণ্টাৰভেনশ্যন অফ থাৰ্ড পাৰ্টি বাহিৰৰ চ'ৰ্চে মানে আমাৰ ডাটাটো যাতে ল'ব নোৱাৰে বা এক্সেছ কৰিব নোৱাৰে সেইটো বিষয়ে আমি পঢ়িম বা আমাৰ যাতে যোনটো ষ্ট'ৰ্ড ডাটা যোনটো আমাৰ চিক্ৰেটছ সেইবিলাক যাতে বেলেগে গম নাপায় সেইটো বিষয়ে আমি পঢ়িম আৰু আমাৰ যাতে ষ্ট'ৰেজত কোনো ধৰণৰ হেম্পাৰ নহয় বা আমাৰ ছিষ্টেমবোৰ যাতে সদায় সিকিউৰ হৈ থাকে তাৰ বিষয়ে আমি পঢ়িম প্ৰথম পঢ়ো আমি কিহৰ বিষয়ে চোৱা ভাইৰাছটো কি হয় আচলতে চোৱা A computer virus is a program that attaches itself to other programs in order to alter their behavior often in a harmful way তাৰমানে কম্পিউটাৰ ভাইৰাছটো এনেকুৱা এটা প্ৰগ্ৰেম হয় ছফ্টৱেৰ প্ৰগ্ৰেম হয় মানে ইউজাৰে ডিজাইন কৰে এইটো গম পাইছেনে ভাইৰাছটো কি মটিভত ডিজাইন কৰা হয় চাবা যাতে বেলেগ প্ৰগ্ৰেমৰ লগত এটেচ কৰি দিয়ে এনেকুৱা ধৰণে এটেচ কৰি দিয়ে যাতে তাহাঁতি টাইম টু টাইম তাহাঁতৰ বিহেভিয়াৰ চেঞ্জ কৰি থাকে আৰু খুব ক্ষতিকাৰক হয় হাৰ্মফুল ন মানে আমাৰ ছিষ্টেমটোলে খুব ক্ষতিকাৰক হয় আমাৰতো বুলিয়ে নহয় এতিয়া মই যেনিবা ভাইৰাছ এটা ডিজাইন কৰিলোঁ আজি মই কাৰোবাৰ ফাইল এটা এফেক্ট কৰিব বিচাৰিলোঁ সেই পাৰ্টিকুলাৰ কম্পিউটাৰৰ সেই পাৰ্টিকুলাৰ ইউজাৰজনলৈ মই ভাইৰাছটো স্প্ৰেড কৰি দিম ন থ্ৰু ভেৰিয়াছ মিনছ আৰু তেওঁৰ ছিষ্টেমটো হাৰ্ম হৈ যাব তেনেকৈ সেইটোৱে মানে এটা প্ৰগ্ৰেম হয় ডিজাইন কৰা হয় উইথ আ মটিভ টু হাৰ্ম আদাৰ ছিষ্টেমছ ইয়াত কৈছে অলমষ্ট অল ভাইৰাছেছ এটেচেছ দেমছেল্ফ টু এক্সিকিউটেবল ফাইলছ তাৰমানে চব ভাইৰাছে কি হয় এক্সিকিউটেবল ফাইলছবিলাকৰ লগত এটেচ কৰে এক্সিকিউটেবল ফাইলছ কোনবিলাক জানানে যাৰ এক্সটেনশ্যন থাকে যে আমাৰ যেনেকৈ C++ৰ এইবোৰ EXE এইবিলাক আকৌ .com যেনেকৈ আমাৰ নেটৰ যিবিলাক দেখিছা নাই ৱেবছাইটছ তাৰপিছত আমাৰ ডাটাবেছ আমাৰ যোনবোৰ ড্ৰাইভ থাকে আমাৰ যোনবিলাক ছিষ্টেম থাকে উইণ্ড'জৰ ছিষ্টেম ফাইলছবিলাক সেইবিলাকৰ লগত আমাৰ হয় এটেচ কৰি লৈ যায় আৰু আমাৰ সেই ফাইলটো খাই পেলাই মানে নাইকিয়া কৰি পেলাই ডেমেজ কৰি পেলাই গম পাইছানে ভাইৰাছটো এনেকুৱা এটা প্ৰগ্ৰেম যি নিজক কপি ক্ৰিয়েট কৰে তাৰমানে ভাইৰাছটো চেণ্ড কৰি দিয়া হ'ল নাই ইউজাৰ কম্পিউটাৰলৈ সেই ভাইৰাছটো তাৰপৰাই বিভিন্ন নিজৰ কপি বনাই ল'লে কপি মানে কি এটা মেইন কপি থাকে আৰু বাকীবিলাক জেৰক্স কপি আমি কৰিব পাৰোঁ নাই তেনেকৈ সেই তেনেকুৱা ভাইৰাছটো সেই তেনেকুৱা ৰেপ্লিকেশ্যন বুলি কয় সেইটো মানে স্প্ৰেড কৰি দিয়ে নিজৰ ফৰ্মটোৱে একেটাকে আকৌ বিভিন্ন কপিলে ডিভাইড কৰি দিয়ে গম পাইছানে সেইটোকে কোৱা হয় ভাইৰাছ ৰেপ্লিকেশ্যন ভাইৰাছটো বিৰাট ডেঞ্জাৰাছ এটা ছিষ্টেম এফেক্ট কৰিব পাৰে ভাইৰাছৰ টাইপছখিনি চাবা ভেৰিয়াছ টাইপছ অফ ভাইৰাছেছ আৰ ডেছক্ৰাইবড বিল' কি প্ৰথমটো কৈছে প্ৰগ্ৰেম ফাইল ইনফেক্টৰ ভাইৰাছ অৰ পেৰাচাইটিক ভাইৰাছ তাৰমানে এইটো এনেকুৱা এটা ভাইৰাছ যি এক্সিকিউটেবল ফাইলছবিলাক এফেক্ট কৰে তাৰমানে যেতিয়া আমি ফাইলটোত আমি কাম কৰি থাকোঁ অপাৰেশ্যনটো
সেই সময়তে ভাইৰাছটো এক্টিভ হৈ যায় গম পালানে মই যেনিবা চি প্ৰগ্ৰেম এটা কৰিলোঁ ছেভ কৰিলোঁ .exe হয় নাই সেই প্ৰগ্ৰেমটো আমি ছেভ কৰিলোঁ exe.exe টোৱে এক্সিকিউটেবল ফাইলছ গম পাইছানে লাষ্টত য'ত .exe থাকে .com দিছে না এইবোৰ এক্সটেনশ্যন থাকে না সেইবিলাককে এক্সিকিউটেবল ফাইলছ বুলি কয় তাৰমানে মই চাব ৱৰ্ড ডকুমেণ্ট এটাকে খুলিলোঁ .docx হয় নাই ডকুমেণ্ট এটা খুলিলোঁ সেই খুলি থকা সময়তে সেই ভাইৰাছটো এক্টিভ হৈ যায় ফাইলটো যেতিয়া ক্লিক কৰিলোঁ তেতিয়া ভাইৰাছটো এক্টিভ হৈ যায় নেক্সট টাইম আমি ফাইলটো আৰু নাপাওঁ মানে এইটো ডেমেজ হৈ যায় সেইটো কেনেকুৱা টাইপৰ ভাইৰাছ পেৰাচাইটিক ভাইৰাছ বা প্ৰগ্ৰেম ফাইল ইনফেক্টৰ ভাইৰাছ বুলি কৈছে নেক্সটত চব মেক্ৰ' ভাইৰাছ হয় মেক্ৰ' ভাইৰাছটো কি হয় এনেকুৱা এটা কিছুমান ছেট অফ কমাণ্ডছ মানে প্ৰগ্ৰেমেই হ'ব এনেকুৱা এটা প্ৰগ্ৰেম কি হয় ইউজাৰে ডিজাইন কৰে কিহৰ কাৰণে ডিজাইন কৰি থৈহে দিয়ে ৰাইট টাইমত ইউজাৰে সেইটো এক্সিকিউট মানে সেইটো হেৰি কৰে এক্সিকিউট কৰে আৰু বেলেগ এটা ছিষ্টেম ডেমেজ কৰিবলৈ এক্সিকিউট কৰি দিয়ে এ মেক্ৰ' ইজ এ ছেট অফ কমাণ্ডছ ৰিটেন বাই দ্য ইউজাৰ টু বি এক্সিকিউটেড লেটাৰ এ মেক্ৰ' ভাইৰাছ ইউজেছ এ মেক্ৰ' লেংগুৱেজ ফৰ ইটছ মেক্ৰ'টা এটা লেংগুৱেজ হয় আমি মাইক্ৰ'ছফ্ট আমি যিমান অফিচ পেকেজত যিমানবোৰ আমাৰ এপ্লিকেশ্যনছ আছে প্ৰত্যেকতে আমি মেক্ৰ' লেংগুৱেজ ইউজ কৰোঁ আৰু সেই মেক্ৰ' লেংগুৱেজত ডিজাইন কৰা ফাইলবিলাকক ইনফেক্ট কৰিবলৈ মেক্ৰ' ভাইৰাছটো ডিজাইন কৰা হয় তেনেকুৱা এটা ফাইল ভাইৰাছ ডিজাইন কৰি থৈ দিয়া হয় কিন্তু ৰাইট মমেণ্টত সেইটো আমি পিছত আমি থৈ দিব পাৰোঁ এক্সিকিউট আমি পিছত কৰিবলৈ থৈ দিব পাৰোঁ গম পাইছানে মাল্টি পাৰ্টাইড ভাইৰাছ কি কৰে কম্পিউটাৰ ছিষ্টেমটো এফেক্ট কৰি আৰু কি কৰে এফেক্ট কৰাৰ পাছত আকৌ বেলেগ বেলেগ হেৰিলে স্প্ৰেড হৈ যায় তাৰমানে পেন ড্ৰাইভ এটা তাত ভৰালা পেন ড্ৰাইভটোত সোমালে এটা পাৰ্টিকুলাৰ ফাইল ডেমেজ কৰিবলৈ ডিজাইন কৰা হৈছে ন' ডাউট কিন্তু কি হয় সি তাৰ কপি বনাই গৈ থাকে তাৰমানে ফল্ডাৰৰ ভিতৰত চাব ফল্ডাৰ থাকিব সেই ফল্ডাৰটো সোমাব সেই ফল্ডাৰটোৰ ভিতৰত আৰু ফল্ডাৰ থাকিব তাৰ ভিতৰত সোমাব তেনেকৈ নিজে স্প্ৰেড হৈ গৈ থাকে পলিমৰ্ফিক ভাইৰাছটো কি হয় চাবা পলিমৰ্ফিক ভাইৰাছটো আকৌ খুব ডেঞ্জাৰাছ তাৰমানে চাবা যে এজন মানুহে বেয়া মানুহ এজনে নিজৰ আইডেণ্টিটি চেঞ্জ কৰি বিভিন্ন নেশ্যনত যে ঘূৰি ফুৰে তেতিয়া মানুহজনক ডিটেক্ট কৰিবলৈ দিগদাৰ হৈ যায় হয় না আমি চিনেমাবিলাকত দেখিয়ে থাকোঁ সেইটো ঠিক তেনেদৰে পলিমৰ্ফিক ভাইৰাছটো এনেকুৱা এটা ভাইৰাছ যি নিজৰ আইডেণ্টিটিটো চেঞ্জ কৰে তাৰমানে মোৰ ছিষ্টেমটো যেনিবা সি 1 2 3 হৈ আছে নহয় সি ইমিডিয়েটলি বেলেগ এটা ছিষ্টেমলৈ যোৱাৰ লগে লগে তাত 3 4 5 হৈ যাব বা বেলেগ এটা ফল্ডাৰ বা বেলেগ এটা হেৰিলৈ যোৱাৰ লগে লগে সি 3 4 5 হৈ যাব তাৰ কোডটো 1 2 3 অৰিজিনেল কোড আছিলে 3 4 5 বেলেগ এটালৈ যোৱা থাৰ্ড এটালৈ যোৱাৰ লগে লগে 5 6 7 তেনেকুৱা হৈ যাব গম পালানে তাৰ কোডটো তাৰমানে এতিয়া এণ্টিভাইৰাছটোৱে 1 2 3 টো ৰিমুভ কৰিব 3 4 5 বুলি এটা আছে সিটো ডিটেক্ট কৰিবলৈ দিগদাৰ হ'ব গম পাইছা নাই সেইটো কাৰণেই পলিমৰ্ফিক ভাইৰাছটো বহুত বেছি ডেঞ্জাৰাছ তাৰমানে এণ্টিভাইৰাছকে কনফিউজ কৰি দিয়ে সেই পলিমৰ্ফিক ভাইৰাছটোৱে যে প্ৰকৃততে ভাইৰাছটো ৰিমুভ হ'ল নাই আমি ভাবিম ভাইৰাছটো ৰিমুভ হ'ল 1 2 3 হৈ গ'ল গুচি গ'ল কিন্তু তাৰো যে বেলেগ এটা কপি 3 4 5 আছে 5 6 7 আছে সেইটোতো আমি নাজানিম ন বা এণ্টিভাইৰাছটোৱে ডিটেক্ট কৰিব নোৱাৰিব ষ্টিল্ড ভাইৰাছটো চোৱা কেনেকুৱা টাইপ অফ ভাইৰাছ ষ্টিল্ড ভাইৰাছটো এটা এনেকুৱা টাইপ অফ ভাইৰাছ যি বিভিন্ন টেকনিক ইউজ কৰি ইউজাৰে বা এণ্টিভাইৰাছ প্ৰগ্ৰেমে ডিটেক্ট কৰিব নোৱাৰাকৈ বিভিন্ন টেকনিক এটা ইউজ কৰে যাতে ইউজাৰ বা এণ্টিভাইৰাছে চিমিলাৰ টু পলিমৰ্ফিক ভাইৰাছে হয় অকণমান এণ্টিভাইৰাছটোৱে যাতে ডিটেক্ট কৰিব নোৱাৰে তাৰ ফেক আইডেণ্টিটি বনায় বা বিভিন্ন টেকনিক ইউজ কৰে সি লুকাবৰ কাৰণে গম পাইছেনে ভাইৰাছটো হাইড হৈ থাকে ভাইৰাছটো এইখিনি আছিলে আমাৰ ভাইৰাছৰ ওপৰত কথা নেক্সট আমি যাম ৱৰ্মছটো কি হয় চাবা নেক্সট তোমালোকৰ নেক্সট পেজ নাম্বাৰ 236 চাবা ৱৰ্মছ কি হয় ৱৰ্মটো ভাইৰাছৰ নিচিনা এটা বস্তুৱে এটা প্ৰগ্ৰেমেই হয় কিন্তু কি হয় জানানে ৱৰ্ম আৰু ভাইৰাছৰ মাজৰ ডিফাৰেঞ্চটো ছেইম তাহাঁতৰ বিহেভিয়াৰ ছেইম হয় কিন্তু ৱৰ্মটোৱে কি হয় অভাৰ দ্য ইণ্টাৰনেট কৰে নেটৱৰ্ক কৰে আৰু ৱৰ্মটোৰ কোনো ধৰণৰ হিউমেন ইণ্টাৰভেনশ্যন নাথাকে কোনো ধৰণৰ মানুহৰ কাৰণে মানুহৰ দ্বাৰা ৱৰ্মটো হেৰি কৰা নাযায় কিন্তু ভাইৰাছটো কি হয় ইউজাৰৰ দ্বাৰাই ক্ৰিয়েট হয় নাই এ কম্পিউটাৰ ৱৰ্ম ইজ এ প্ৰগ্ৰেম চাবা দেই capable of reproducing and spreading itself to another computer system usually by means of a computer network তাৰমানে ইণ্টাৰনেটৰ থ্ৰুৱেদিহে ৱৰ্মটো স্প্ৰেড হ'ব পাৰে ভাইৰাছটো কিন্তু উইদাউট ইণ্টাৰনেটো স্প্ৰেড হ'ব পাৰে ফ্ৰম ডিভাইচ টু ডিভাইচ গম পাইছানে ৱৰ্ম স্প্ৰেডছ উইদাউট এনি হিউমেন একশ্যন তাত কোনো মানুহৰ কোনো ৰোল বা কোনো একশ্যন তাত নাথাকে Computer worms usually do not cause any direct language to the programs and files in the computer system. They invade. Direct damage নকৰে
তাহাঁতি সোমাই চিষ্টেমটো ডেমেজ কৰে মানে চিষ্টেমটোৰ ভিতৰলৈ সোমাই যায় গম পাইছানে ইনভেশ্যন ছ'চিয়েল ষ্টাডিজত পঢ়িছা নে ইনভেশ্যন তাৰমানে এটা জেগাত পাৰ্টিকুলাৰ জেগা এটা সোমাই লয় তাৰপিছতহে সেই জেগাকণ হেৰি কৰে ডেমেজ কৰে এই তেনেকৈ চিষ্টেমটো বিভিন্ন জেগাত সোমাই লয় ভালকৈ চাই লয় এক্সপ্ল'ৰ কৰি লয় তাৰপিছতহে চিষ্টেমটো ডেমেজ কৰে সেইকাৰণে কি কৰে কম্পিউটাৰ মেমৰিত বিভিন্ন জেগা অকুপাই কৰি লৈ লয় ৱৰ্মছখিনি বুজি পালা নাই কেতিয়াবা আমাৰ ফাইলছ নাথাকে কিন্তু আমাৰ মেমৰিটো ফুল হয় কেলে বিকজ অফ দিছ ৱৰ্মছ ইণ্টাৰনেট বেছিকৈ চিষ্টেমত চলালেই বা চিকিউৰ নহ'লেই চিষ্টেমটো এনেকুৱা এটা হয় However, they consume a large amount of computer memory and or network bandwidth, thus slowing down the computer and making it almost impossible for the user to work on it. তাৰমানে চিষ্টেমটো আমাৰ কেতিয়াবা চাবাচোন আমাৰ চিষ্টেমটো হেং মাৰে মোবাইলে হওক কম্পিউটাৰে হওক কিহৰ কাৰণে হয় ৱৰ্মছবিলাকে কম্পিউটাৰ মেমৰিটো খাই পেলাই লৈ লয় জেগাটো অকুপাই কৰি লয় আৰু ইমানেই মেমৰি স্পেচ বেছি হেৰি হৈ যায় আমাৰ লাগিলে ফাইল তাত ষ্ট'ৰে নহওক ৱৰ্মবিলাকতো থাকিব ন সেইকাৰণে ইমানেই স্পেচবোৰ অকুপাই হৈ যায় যে কম্পিউটাৰৰ মেমৰিটো ইমানেই ফুল হৈ যায় যে আমাৰ চিষ্টেমটোৱে শ্ল' হৈ যায় আমাৰ চিষ্টেমটোৱে প্ৰপাৰলি কাম কৰিব হ'লে আমাৰ চিষ্টেমটো দিগদাৰ হয় দ্য ৱৰ্ম অলছ' এনেবলছ ইমেইল কপিজ অফ ইটছেল্ফ টু আদাৰ অলছ' emails copies of itself to other computers infecting them as well as using the address book of the email program তাৰমানে কি হয় জানানে মোৰ ইমেইলত যাৰ যাৰ কণ্টেক্ট আছে সেই পাৰ্টিকুলাৰ কণ্টেক্টছখিনিলেও ৱৰ্মবিলাকে নিজৰ এটা কপি পঠাই দিয়ে ইমান ডেঞ্জাৰাছ দেখিছা নাই ৱৰ্মছটো some examples of computer worms are blaster code redৰ নাম শুনিছা চাগে এইটো কমন হয় doom juice I love you মেলিছা এণ্ড মৰিছ গম পাইছানে সেইখিনি হৈছে ৱৰ্মছ তাৰপিছত আমাৰ ট্ৰজান হৰ্চটো এটা স্পেচিয়েল আমি ভাবোঁ ট্ৰজান হৰ্চটো ভাইৰাছ হয় ভাইৰাছ আৰু ৱৰ্মৰ নিচিনা এটা বস্তু ট্ৰজান হৰ্চটো স্পেচিয়েলি এটা ইনফেক্টেড ফাইল হয় গম পাইছানে যোনটো আমাৰ নট ইনফেকচিয়াছ প্ৰগ্ৰেম হয় মানে যোনে আমাৰ ফাইলছবিলাকক ইনফেক্ট কৰে ট্ৰজান হৰ্চ ইজ আ ডেঞ্জাৰাছ কাইণ্ড অফ infectious software বা file গম পাইছানে Trojan horse is a program that appears useful at first বুজিছানে প্ৰথমতে এনেকুৱা দেখুৱাই যেন সি আমাৰ চিষ্টেমটোৰ কাৰণে বিৰাট ইউজফুল but it actually programmed to pass the user's data or access rights to someone else তাৰমানে ট্ৰজান হৰ্চটোৱে কি কৰে চিষ্টেমটো আমি যেতিয়া ইউজাৰে ট্ৰাষ্ট কৰিবলৈ ল'ম যে yes this software is very much useful for us তাৰ লগতে ট্ৰজানটো এটেচ হৈ আহিব ট্ৰজানটো লাহেকৈ যেতিয়া এটেচ হ'ব তেতিয়া ট্ৰজানে কি কৰিব জানানে সেই চিষ্টেমটো যিমান পাছৱৰ্ড আছে কনফিডেঞ্চিয়েল যিমান ফাইলছ আছে সেই কনফিডেঞ্চিয়েলিটিত ইণ্টাৰভেণ্ট কৰে গম পাইছানে তাৰমানে সেই যিমান পাছৱৰ্ড আছে সেই ৰাইটছবিলাক বেলেগক দি দিয়ে গম পালা নাই সেই ৰাইটছবোৰ বেলেগক দি দিয়াৰ লগে লগে বেলেগে আমাৰ চিষ্টেমটো আৰামত হেক কৰিব পাৰিব বা এক্সেছ কৰিব পাৰিব হয় নাই সেইটোৱে ট্ৰজান হৰ্চৰ কাম ট্ৰজান হৰ্চে নিজৰ কপি নবনায় ৰেপ্লিকেশ্যন নহয় কেনেকৈ চাবা ট্ৰজান হৰ্চেছ do not reproduce by infecting other files or self-replication like viruses and worms. When a Trojan horse is activated, it typically causes a change in existing desktop icons or creates new ones. Trojan horse to যেতিয়া আমাৰ চিষ্টেমটোক এফেক্ট কৰে ট্ৰজান হৰ্চে তেতিয়া আমি গম পাই যাওঁ কেলৈ আমাৰ ডেস্কটপৰ আইকনবোৰ সলনি হয় বা আমাৰ অট'মেটিকলি চিষ্টেমৰ কিছুমান ফল্ডাৰত আমাৰ কিছুমান ফাইল অট'মেটিকলি ক্ৰিয়েট হয় যোনবিলাক আমি নিজে ষ্ট'ৰ কৰা নহয় বা নিজে ক্ৰিয়েট কৰা নহয় তেতিয়া আমি গম পাওঁ যে আমাৰ চিষ্টেমটো ট্ৰজান হৰ্চেদি এফেক্টেড হৈছে ট্ৰজান হৰ্চটো কোনো ধৰণৰ নিজৰ এপ্লিকেশ্যন নকৰে ট্ৰজান হৰ্চে আৰু ট্ৰজান হৰ্চৰ এটা মানে এটা হেৰি কি জানানে ট্ৰজান হৰ্চ ফাইলটোৰ এটা ডাঙৰ এটা কথা ট্ৰজান হৰ্চে কি কৰে আমাৰ চিষ্টেমত যিমান ফাইল থাকে ফাইলবিলাক ডিলিট এফালৰ পৰা কৰি যাব পাৰে ট্ৰজানে মানে এফেক্ট কৰাৰ লগে লগে আমাৰ ফাইলবোৰ অট'মেটিকলি ডিলিট হ'ব আমি ইম্পৰ্টেণ্ট ফাইলছো তাত আমাৰ থাকিব পাৰে হয় নহয় ইয়াত কৈছে ইট মে অলছ' ডিলিট ছাম ইম্পৰ্টেণ্ট ফাইলছ ইটছ মেইন এইম হাউএভাৰ ইজ টু ষ্টিল চেনচিটিভ ইনফৰ্মেশ্যন ষ্ট'ৰ্ড ইন দ্য ইনফেক্টেড কম্পিউটাৰ তাৰমানে ট্ৰজান হৰ্চটো কি হয় এৰি দিয়ে যে কিছুমানে কি কৰে মানে মই এতিয়া কাৰোবাৰ যেনিবা কম্পিউটাৰটো ছাপ'জ তোমালোকৰ কাৰোবাৰে কম্পিউটাৰ এটা মই হেক কৰিব বিচাৰিছোঁ বা এক্সেছ কৰিব বিচাৰিছোঁ তেতিয়া মই কি কৰিম তোমালোকৰ কাৰোবাৰ এটা কম্পিউটাৰত মই কিবা এটা বাহানাত মই তোমালোকক কি হয় চব ট্ৰজান হৰ্চটো লিংক কৰি দিলোঁ ট্ৰজান হৰ্চে কি কৰোঁ ট্ৰজান হৰ্চটো তাত থকাৰ লগে লগে মই তোমালোকৰ চিষ্টেমৰ
যিমান কনফিডেন্সিয়েল পাছৱৰ্ডছ আছে চিষ্টেমটো এক্সেছ কৰি ল'ব পাৰিম ট্ৰজান হৰ্চৰ মেইন সেইটোৱেই আৰু মই তোমালোকৰ চিষ্টেমৰ বস্তুবিলাক ষ্টিল কৰি ল'ব পাৰিম সেইকাৰণে হেকাৰ্ছবিলাকে কি কৰে এইবিলাক কৰিব পাৰে ষ্টিলিং কৰিব পাৰে থেফ্ট কৰিব পাৰে অনলাইন ক্ৰাইম কৰিব পাৰে হয় নাই কেনেকৈ পাৰে এইবিলাকৰ দ্বাৰাই পাৰে Trojan horse spreads through infected mails, spams, careless downloading. It can also enter a system through unsecured networks. Unsecured networks to তোমালোকে almost গম পাবা এইটো HTTPS আৰু HTTP দুটা প্ৰটোকল এটা প্ৰটোকলে হয় এটা সিকিউৰড এটা আনসিকিউৰড তে কিছুমান ওয়েবসাইট আমাৰ সিকিউৰড নাথাকে সেই সিকিউৰড ওয়েবসাইট ইউজ কৰাৰ ফলত আমাৰ কি হয় ট্ৰজান হৰ্ছে আমাৰ সিস্টেমত ইজিলি আহি যাব পাৰে যোনবিলাক ওয়েবসাইট সিকিউৰ তেওঁলোকৰ পৰা খুব চান্সেছ কম থাকে মই নাহে বুলি কোৱা নাই কম চান্সেছ থাকে অহাৰ আমি যিকোনো ফাইল আমি পটককৈ ডাউনলোড কৰি দিব নালাগে যেতিয়া গম পাব যে খুব ইজি হৈছে ডাউনলোড কৰিবলৈ গম পালা যে হেতু ট্ৰজান মানে তেনেকুৱা এটা ওয়েবসাইট ইমান সিকিউৰ হ'ব নোৱাৰে বা মেইল আমাৰ স্প্যাম ফোল্ডাৰত বহুত যায় ন স্প্যাম মেছেজেছ তাতো ট্ৰজান হৰ্চ থাকিব পাৰে পটককৈ স্প্যাম ফোল্ডাৰৰ ফাইল এটা আমি ক্লিক কৰি দিলে সিস্টেমটো এফেক্ট হ'ব পাৰে আমাৰ ইমেইলত আমাৰ ট্ৰজান হৰ্চ আহিব পাৰে তাৰমানে ভায়া দ্য ইণ্টাৰনেটে বেসিক্যালি ট্ৰজান হৰ্চ আহে বুজি পালানে এইখিনি আছিল আজি ক্লাছটোৰ ওপৰত তোমালোকে অকমান চাই ল'বা আৰু যিটো টপিক নুবুজা কাইন্ডলি মোক সুধিবা নেক্সটত আমি এন্টিভাইৰাছ সফটৱেৰ স্পাইৱেৰ মালৱেৰ এইবিলাকৰ বিষয়ে আমি পঢ়িম বেকআপৰ বিষয়ে পঢ়িম সো আজি ক্লাছটো ইমানতে থ্যাংক ইউ